হৈছে চাচি গছ। এতিয়া আমি গুটিখিনি ছিঙি লওঁ। এইবোৰ দেখিছে চাচি গুটি, এয়া দেখিছে আপোনালোকে। মই এবাৰ কমচে কম 500-600 চাচি পুলি লগোৱা হ'ল। এইখন মোৰ চাচি বাৰী, দেখিবলৈ পাইছে আপোনালোকে। বাগানৰ মাজে মাজে চাচি পুলি লগাই দিলোঁ। এয়া দেখিছে ওখ হৈছে, এইবোৰ দুবছৰীয়া পুলি। চাচি গুটিখিনি এনেকৈ ফালি ল'ম। ফালি লোৱাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত এনেকুৱা ধৰণৰ গুটি ওলাইছে। এইবোৰ দেখিছে আপোনালোকে। এই গুটিখিনি আমি এতিয়া কি কৰিম, এনেকৈ গুটিখিনি উলিয়াই লওঁ। প্ৰথমতে আপোনালোকক দেখুৱাম কেনেকৈ প্ৰথমতে পচাই ল'ব লাগিব গুটিখিনি। এতিয়া দেখুৱাম। প্ৰথমতে আপোনালোকে অলপ মাটি লৈ ল'ব। মাটিখিনি লৈ ল'লে তাত আমি কি কৰিছোঁ, শুকান গোবৰ অলপ দি দিছোঁ। শুকান গোবৰ ইয়াত মিহলাই দিছোঁ মাটিখিনিৰ লগত। গোটেইখিনি দিয়া নাই বাৰু। এতিয়া এইখিনি চালি ল'ম। মাটিখিনিয়ে গোবৰখিনিয়ে চালি ল'ম। চালনিখন ডাঙৰ হ'ব লাগে, কিন্তু এতিয়া সৰু চালনিটোৱে ব্যৱহাৰ কৰি ঘৰত পচোৱাহে, বিকিবলৈ নহয় বাৰু। ঘৰতে পচাবলৈ যিমানকেইটা পাৰোঁ আৰু। এতিয়া এয়া দেখিছে, মই এইবাৰ সৰু ঠোঙাটো আনিছোঁ। সৰু ঠোঙাটো কি হয় মানে মাটিটো কম খায়, সেইকাৰণে সৰু ঠোঙা লৈ আহিছোঁ। ডাঙৰ ঠোঙাটোত বহুত মাটি লাগি যায় আৰু সময়ো বহুত দেৰি লাগে। এতিয়া সৰু ঠোঙাটোত বেছি সময়ো নালাগে। এয়া দেখিছে। এয়া দেখিছে এনেকৈ ঠোঙাটো। এতিয়া আমি দেখুৱাম কেনেকৈ পচাব লাগিব গুটিখিনি। এতিয়া মই ইয়াত বালিখিনি দি থোৱা গুটিখিনি এয়া দেখিছে ফাটি আছে ধুনীয়াকৈ। এইবোৰ দেখিছে ধুনীয়াকৈ ফাটি আছে। এতিয়া এই গুটিটো, এই যোনটো গজালি আছে, গজালিটো আমি তলফালে দি ৰুব লাগিব। এইটো দেখিছে আপোনালোকে। এইটো এনেকৈ এইটো তললৈ মূৰ কৰি গজালিটো ভৰাই দিলোঁ। ভৰাই দিলোঁ। সেউজেৰে ভৰা